নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ কাৰণে ধন্যবাদ আৰু মই কংকন জ্যোতি শৰ্মা আজি আহিছোঁ এক বিশেষ বিষয়লৈ। এতিয়া ৰাজ্যত বহাগৰ বতৰ উদুলি মুদুলি অসমীয়াৰ প্ৰত্যেকগৰাকীৰ পদূলি, কাৰণ এয়া বহাগ আহিছে। ইতিমধ্যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা উত্তৰ অসমলৈ ধুমৰ গুমগুমনি, পেপাৰ টিহটিহনি, বিভিন্ন ঠাইত আয়োজন কৰা হৈছে বিহু নাচৰ কৰ্মশালা। কিন্তু এতিয়া এনে এক প্ৰশ্ন উত্থাপন হৈছে যে এনে বিহু নাচৰ কৰ্মশালাসমূহত আচলতে 10 দিন বা 15 দিনত আচলতে প্ৰকৃতাৰ্থত বিহুৰ যি প্ৰাৰম্ভিক শিক্ষা, সেই শিক্ষা শুদ্ধ আৰু সঠিকভাৱে কিমান সংখ্যকে দিব পাৰিছে, এয়া এক প্ৰশ্ন। কাৰণ বিহু আমাৰ জাতীয় উৎসৱ আৰু শেহতীয়াকৈ এটা বিতৰ্কটো সোমাইছে যে বিভিন্ন স্থানত আয়োজন কৰা বিহু নাচ কৰ্মশালাসমূহত আচলতে যিসকলে বিহু নাচৰ প্ৰশিক্ষণ দিয়ে তাৰে গৰিষ্ঠ সংখ্যকৰ কিন্তু বহুতৰ ক্ষেত্ৰত অভিযোগ উত্থাপন হয় যে তেওঁ নিজেই বিহুৰ সমুখিত জ্ঞানৰ অলপ আওতাৰ পৰা আঁতৰত থাকে। এই সমগ্ৰ বিষয়ৰ ক্ষেত্ৰত আজি আমি কথা পাতিম যোৰহাটৰ এগৰাকী বিশিষ্ট নৃত্য পটীয়সী বিহু বিশেষজ্ঞা চেতনা বৰগোহাঁই বৰা বাইদেউৰ লগত। বাইদেউ, প্ৰথমে এনি ভাৰত 24লৈ আপোনাক স্বাগতম জনাইছোঁ। এতিয়া বিহুৰ বতৰ, এতিয়া বিহু নাচৰ বতৰ, বিহু কৰ্মশালাৰ বতৰ। আপুনি এগৰাকী নৃত্য পটীয়সী বিহুৰ বিশেষজ্ঞা হিচাপে আপুনি ইতিমধ্যে স্বীকৃতিপ্ৰাপ্ত। এই যিটো অভিযোগ, মই পোনে পোনে আহিছোঁ আপোনাৰ ওচৰলৈ, এই যিটো অভিযোগ শদিয়াৰ পৰা ধুবুৰীলৈকে বিহু নাচৰ কৰ্মশালা হয়, তাত 15 দিন, 10 দিন বা এসপ্তাহত বিহুৰ যিখিনি প্ৰাৰম্ভিক অৱা ক খ শিকাৰ কিমান অৱকাশ থাকে? নমস্কাৰ, মই চেতনা বৰগোহাঁয়ে এনি ভাৰত 24 যিটো এইটো এটা প্ৰশ্ন উত্থাপন কৰিছে, এই প্ৰশ্নটো সঁচাকৈ বহুত মানে এটা জটিল প্ৰশ্ন। মোৰ উত্তৰ দিবলৈ অলপ কঠিনেই হৈছে আৰু মই আপুনি কোৱাৰ দৰে বিহু বিশেষজ্ঞা বুলি মই নিজকে এতিয়াও ভবা নাই। মই এতিয়া চৰ্চাহে কৰি আছোঁ। যিহেতু বিহুটো হৈছে আমাৰ যি সাংস্কৃতিক আমাৰ স্বাভিমান, আমাৰ তেজত আছে। আৰু এই বিহুৰ লগত যে কেৱল বিহু নাচ, বিহু ভংগীমা, বিহু নাম জড়িত হৈ আছে এইটো নহয়। বিহু কালচাৰটোৰ লগত আমাৰ কৃষি জড়িত হৈ আছে, আমাৰ সম্পূৰ্ণ আমাৰ অসমৰ যি প্ৰাকৃতি, যি এটা সাংস্কৃতিক লাগে, এটা বহল অৰ্থত বিহুটো অধ্যয়ন কৰিবলৈ হ'লে বহুত গৱেষণাৰ প্ৰয়োজন। আমি এইকে চৰ্চা কৰি আছোঁ আৰু এই ক্ষেত্ৰতো খুব শুভ লক্ষণ। আমাৰ লোক সংস্কৃতিটো সুন্দৰভাৱে আগুৱাই নিবলৈ নৱপ্ৰজন্মই ওলাই আহিছে। সংস্কৃতিত যিহেতু বুৱতী নয়, গতিকে আমি কিছুমান বস্তু আমি গ্ৰহণ কৰিবই লাগিব, নৱপ্ৰজন্মই যেনেদৰে কৰিছে। কিন্তু শদিয়াৰ পৰা ধুবুৰীলৈকে যিটো এটা পদ্ধতিত গতত মানে এতিয়া বিহুটো নাম দিছে কৰ্মশালা। এতিয়া কৰ্মশালা শব্দটো আচলতে আজি 25-30 বছৰ আগতে আমি যেনেকৈ কৰিবলৈ গৈছিলোঁ, প্ৰথম আমি যোৰহাটৰ চৰাইবাহীতে চেতনা মইনা পাৰিজাতৰ দ্বাৰা আয়োজন কৰা হৈছিলে, তেতিয়া আমি আখৰা বুলি কৈছিলোঁ। বিহু একচুৱেলি কৰ্মশালা আচলতে এটা ফেক্টৰী বুলি কোৱা হয়। এতিয়া ফেক্টৰীত আচলতে কিছুমান বস্তু উৎপাদন কৰিবৰ কাৰণে নতুনকৈ কিছুমান বস্তু প্ৰডাক্ট কৰা হয় বা বিজ্ঞানৰ ধৰেদি উদ্ভাৱনে কৰা হয়। বিহু যিহেতু আমাৰ তেজত আছে, গতিকে মই বিহুটো যে ইমান মানে হেৰি কৰিব লাগে বুলি মই নাভাবোঁ। বিভিন্ন ধৰণৰ আখৰা দি এতিয়া মানুহৰ তেজত আছে, তাৰ এটা অনুশীলন, গতিকে এইটো আখৰা কৰিব লাগে। এই কৰ্মশালা শব্দটো আপোনালোকৰ এই অসমৰ বৈদ্যুতিক মানে মাধ্যমৰ যি নতুনকৈ সংযোজন হৈছে, এই এনি ভাৰত তৰফৰ পৰা মই সকলোকে অসমবাসীলৈ অনুৰোধ জনাইছোঁ, কৰ্মশালা শব্দটো আঁতৰাই দি বিহু আখৰা কৰক। আৰু আপুনি যিটো প্ৰশ্ন কৰিছে, এই বিহু এটা আচলতে প্ৰথম আমাৰ বিহুটো অলপ মানে মানুহে ভাল চকুৰে চোৱা নাছিলে, যিসকলে বিহু নাচে। কিন্তু ৰজা ৰুদ্ৰসিংহই ৰংঘৰৰ বাকৰিলৈ এই বিহু ৰাজমৰ্যাদা আনিলে আৰু তেওঁ সেইটো উপভোগ কৰিলে। আৰু তাৰ পাছতে শিৱসাগৰ যিখন বিহুতলী, সেইখনত প্ৰথম বুলি কোৱা হয় যদিও, কিন্তু 1951 চনত ৰাধা গোবিন্দ বৰুৱাই, যিহেতু আমাৰ সম্পূৰ্ণ এটা ব্যস্ততাপূৰ্ণ এখন পৃথিৱীলৈ আমি গতি কৰি গৈ আছিলোঁ, তেতিয়া তেখেতে ভাবিলে কি লতাশিলত যদি আমি মঞ্চত বিহুখন সকলোৱে আমি উপভোগ কৰিব পাৰোঁ একতাৰ দোলেৰে বান্ধি, তেতিয়া হয়তো ভাল হ'ব। সেই 1951 চনৰ ৰাধা গোবিন্দ বৰুৱাই সেইখন মঞ্চলৈ আনিলে আৰু সেইখনেই লতাশিলৰ বিহু, মানে মঞ্চ বিহু বুলি কোৱা হয়। আৰু সেই যে বিহুখন আহিলে, সেইকাৰণে আমাৰ সকলোৱে মিলি ভাবিলে কি বিহুটো যদি চৰ্চা কৰি আমি যে শুদ্ধ ৰূপত যদি আমি আমাৰ ল'ৰা ছোৱালীখিনি শিকাব পাৰোঁ, কিছুমান ভংগীমা আমি সেইখিনি হ'লে কি হয় ভাল হ'ব বুলি ভাবোঁ। এইকাৰণে বিহু সুৰক্ষা সমিতিকে আদি কৰি বিহু শিল্পী সন্থানিকে বহুত তেখেতসকলে চেষ্টা কৰিছে। আৰু এই ক্ষেত্ৰত যিদৰে মানে এতিয়া আখৰাবোৰ দেখিবলৈ পোৱা গৈছে, এই ক্ষেত্ৰত মানে কিছুমান ক্ষেত্ৰত যোগাত্মক, কিছুমান বিয়োগাত্মক দিশো আছে। যোগাত্মক হয়তো
আমাৰ স্কুল বিদ্যালয়বিলাক বেছিভাগ ল'ৰা ছোৱালী আজিকালি ইংৰাজী মাধ্যমত গ'ল আহি পেলাই এটা আমাৰ লোক সংস্কৃতি তেওঁলোকে কৰিবলৈ শিকিছে আৰু এই ক্ষেত্ৰত মই এইবাৰ খুব সুখী আমি চেষ্টা কৰিছোঁ আমাৰ যিসকল অসমত থলুৱা লোকৰ উপৰিও বাহিৰাগতসকলেও এই বিহুটো মানে সূত্ৰপাত শিকিবলৈ আহিছে কিন্তু এই যে মাজতে যে যি গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গ'ল তাত এই দুটামান বিহুৰ চেও বা দুটামান বিহুৰ ভংগীমা শিকিয়ে তেওঁলোকে যে আমাক আকৌ নতুন প্ৰজন্মক শিকাব মানে নিজকে বহুত জনাৰ দৰে যে শিকাবলৈ ওলাই আহিছে এই ক্ষেত্ৰত ভাবোঁ তেখেতসকলে ভালেই কৰিছে শিকিছে কিন্তু তেখেতসকলে বয়োজ্যেষ্ঠসকলৰ লগত আলোচনা কৰাৰ লগতে অকণমান অধ্যয়ন কৰি যদি চৰ্চা কৰি শিকায় হয়তো আমাৰ নৱপ্ৰজন্ম লাভান্বিত হ'ব আৰু এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ অকল বিহু নাচখন শিকালেই নহয় বিহুৰ লগত কি কি আমাৰ থলুৱা লোকবাদ্যখিনি ঢোলটো কেনেকৈ বনোৱা হয় ঢোলৰ মাৰিডালক কি বুলি কয় ধৰি লওক আমাৰ গগনাখন কিহৰ পৰা নিৰ্মিত হয় গগনাৰ আমি ছোৱালীয়ে বজোৱা গগনাত মই ভাবোঁ যদি শিক্ষা প্ৰদান কৰে তেতিয়াহে আমাৰ কি হয় শুদ্ধৰ ওপৰত বিহুটো শিকাকৈ আমাৰ সংস্কৃতিটো শিকিব কিন্তু এতিয়া দেখোঁ 6-7 দিন 6-7 দিনত তেওঁলোকৰ থাকে 3টাৰ পৰা 4টাৰ পৰা 4টাৰ পৰা 5টা এঘণ্টা মানে 7 ঘণ্টাত আমাৰ লোক সংস্কৃতিটো মই আয়ত্ব কৰিব পাৰে বুলি মই বিশ্বাস নকৰোঁ এনেই এটা মানে এটা আৰ্হি এটা হ'বগৈ পাৰে ওলোৱা চেৰ সোমোৱা চেৰ যোজনা এটা কিন্তু আমাৰ যোজনা কিমান আছে হাজাৰ হাজাৰ কিমান নাম আছে এইখিনি কৰিবলৈ হ'লে হয়তো এটা শিশু বা নতুন প্ৰজন্মই হয়তো অধ্যয়ন কৰিব লাগিব আৰু যিসকল গুৰুৱে শিক্ষাদান কৰিছে তেখেতসকলক মোৰ ফালৰ পৰা মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে অনুগ্ৰহ কৰি চৰ্চা কৰি আমাৰ এই নৱপ্ৰজন্মক আগুৱাই লৈ যাওক বিহু সুৰক্ষা সমিতি বা বিহু শিল্পী সন্থা আপোনালোকৰ আছে কিন্তু মই বিহু শিল্পী সন্থাক লৈ পেলাই কোনো প্ৰশ্ন উত্থাপন নকৰোঁ কিন্তু এইখন অসমত আমাৰ জাতীয় কৃষ্টিটোক আচলতে সুৰক্ষা দিবৰ কাৰণে বিহু সুৰক্ষা সমিতি গঠন কৰিবলগীয়া হৈছে এইটো আচলতে আমাৰ জাতিটোৰ কাৰণে কেনেকুৱা এটা অৱস্থা হয় এইটো ক্ষেত্ৰত বিহু সুৰক্ষা সমিতিয়ে নানান ধৰণৰ পদক্ষেপ হাতত লৈছে তেওঁলোকে নতুন নতুন সংবিধান প্ৰস্তুত কৰিছে বিহু সুৰক্ষা সমিতিৰ মানে আমাৰ কেইটা ভংগীমা আছে ইয়াৰ লগত কেইটা আমাৰ সংযোজন কৰা হৈছে এই ক্ষেত্ৰত আমি যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ লোক সংস্কৃতিৰ প্ৰতি যদি আকৰ্ষিত কৰিব বিচাৰোঁ এটা প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে বিহু সুৰক্ষা সমিতিৰ লগত জড়িতসকলেও বহুত আপ্ৰাণ চেষ্টা কৰিছে এই বছৰ আমাৰ অসমত বহু সংখ্যক ছাত্ৰ ছাত্ৰী নতুনকৈ হায়াৰ ছেকেণ্ডেৰীত বিহু বিষয়টি লৈছে সেইদৰে অসম চৰকাৰে এই ক্ষেত্ৰত খুব ভাল এটা যোগাত্মক দিশেৰে গতি কৰিছে আমাৰ থলুৱা সংস্কৃতিটো যে আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে আৰু ইতিমধ্যে আমাৰ কণ ছাত্ৰ ছাত্ৰীয়ে বিহু সুৰক্ষা সমিতিয়ে বিভিন্ন ঠাইত বিহু গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে আঞ্চলিক ভিত্তিতে হওক নানান ধৰণে আৰু এই ইতিমধ্যে তেওঁলোকে আখৰাও প্ৰস্তুত কৰিছে আৰু এইদৰে কি হৈছে আমাৰ নৱপ্ৰজন্মই এনেকৈ যদি বিভিন্ন পাঠ্যক্ৰম চৰকাৰে যেনেধৰণে অনুমোদিত কৰিছে বা পাঠ্যক্ৰম বনাইছে এইমতে যদি আমাৰ শিশুসকলে বা ছাত্ৰ ছাত্ৰীসকলে বা অভিভাৱকসকলে সেই কিতাপসমূহ অধ্যয়ন কৰে বা চৰ্চা কৰে বা শিশুসকলৰ মনত যদি আমি আমাৰ সংস্কৃতিটো আগুৱাই নিবৰ ক্ষেত্ৰত এই কিতাপখিনিৰ পৰা আমি সহায় লওঁ মই ভাবোঁ বহুত উপকৃত হ'ব কৰ্মশালাৰ বা আপুনি ক'ব লাগে আখৰাৰ বিষয়টো লৈ আমি আহোঁ আজিৰ তাৰিখত আখৰাটো এনেকুৱা হৈছে সকলোৱে আখৰা 7দিনীয়া বা 10দিনীয়া এটা প্ৰশিক্ষণ তেওঁলোকে আয়োজন কৰে আৰু তেওঁলোকৰ প্ৰধানকৈ মানে আমি যদি কওঁ তেওঁলোকৰ যিটো অন্তৰালত আচলতে যিটো অভিপ্ৰায় সেইটো হৈছে ছাত্ৰ ছাত্ৰী কিমান সংখ্যক আনিব পৰা যায় এইটো আচলতে ইতিবাচক নে নেতিবাচক এইটো মোৰ ফালৰ পৰা ডাইৰেক্ট ক'বলৈ গ'লে নেতিবাচক আচলতে আমাৰ চৰকাৰী ৰুল মতে আমি 1:40 মানে এজন শিক্ষকে 40জনকহে আমি শিকাব পাৰোঁ বা 35জন দেই 35জন এই ক্ষেত্ৰত 500 বা 700 বা 200 300 এগৰাকী মানে যিয়ে প্ৰশিক্ষণ দিবলৈ এইটো সম্ভৱেই নহয় আৰু এই ক্ষেত্ৰত আমি যিসকলে প্ৰশিক্ষণ দিব আমি যেনেকৈ একদম বোকা মাটি ফেনেকি একদম চাইকেলত গৈছিলোঁ খোজকাঢ়ি গৈছিলোঁ 10-15 কিলোমিটাৰ আৰু বিহু নাচিবলৈ গধূলি যাওঁ একেবাৰে ৰাতিপুৱা নাচিবলৈ পাওঁ আৰু এই ক্ষেত্ৰত আমি কিমান মানে নিজৰ কৃষ্টিটোৰ কাৰণে কষ্ট কৰিছিলোঁ কষ্ট কৰিব লাগিব আৰু এনেকৈ গৈ পেলাই আৰু AC গাড়ীত গৈ বহি মানে আপোনাৰ নানান ধৰণৰ ORS খাই পেলাই ডাইৰেক্ট ষ্টেজত উঠি বা 5 লাখ টকা দি কোনোবা এটা গ্ৰুপ প্ৰস্তুত কৰি সম্পূৰ্ণ যদি এটা মানে কৃত্ৰিমতাৰে বা তেওঁলোকে অকল প্ৰতিযোগিতামুখী হয় তেনেহ'লে এইটো বস্তু মই কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবোঁ আৰু আপুনি প্ৰশ্নটো কি কৈছিলে খেলি মেলি লাগে নাই প্ৰশ্নটো আছিলে যে ইমান সংখ্যক যে কৰ্মশালা যে হয় তেওঁলোকৰ প্ৰধান মটটো থাকে যে ছাত্ৰ ছাত্ৰী গোটাব লাগে তাৰ অন্তৰালত যিটো কথা যে ছাত্ৰ ছাত্ৰী হ'ব লাগে শিক্ষা কথাটো অলপ পিছত থাকে এই ক্ষেত্ৰত আপুনি কি কয় সেইটোৱে নেতিবাচক মই সেইটোৱে ক'লোঁ যে মানে এইটো ক্ষেত্ৰত মানে কি হয়
বৰ্তমান যিহেতু ডিজিটেল মিডিয়া ন এটা মানে ধুমুহা আহিছে মানে নিজক ফ'কাছ কৰা মানে নিজে কিমান কৰিছোঁ আমি কিমান শিক্ষাদান কৰিব পাৰিছোঁ সেইটোত মানে গুৰুত্ব নিদিয়ে মোৰ দুখ লাগে যে মই যেতিয়া মোৰ নিজৰ সম্যক জ্ঞান মই এতিয়াও যে মই আখৰাত কাৰোবাক শিকাব পৰা হৈছোঁ বুলি মই নাভাবোঁ আৰু যিমানখিনি মোৰ সম্যক জ্ঞান আছে মই অধ্যয়ন কৰি পেলাই চেষ্টা কৰি মই দিব বিচাৰোঁ তেতিয়া মোক বহুতে কয় যে আপুনি গোটেইখিনি কিয় দিয়ে আৰু এজন শিক্ষক হিচাপে মোৰ দায়িত্ব মই যিমানখিনি বিলাই দিব পাৰোঁ সেইটোৱে কিন্তু এতিয়া দেখিছোঁ নৱপ্ৰজন্মৰ ক্ষেত্ৰত এইখিনি সুন্দৰকৈ শিকাই আছে দেই তেওঁলোকৰ যিমানখিনি চৰ্চা কৰিছে কিন্তু এইখিনিয়ে যি এই যে সংকীৰ্ণতা মনোভাৱেৰে শিক্ষাদান কৰিবলৈ আহে সকলো নিশিকাব এইটোতো বৰ ভয়ংকৰ কথা হৈছে আৰু কিছুমানে আপত্তি কৰে যে আগতে বিহু নচা দেখাই নাছিলোঁ এতিয়া নহয় তেওঁলোক ওলাই আহিছে এইটো খুব শুভ লক্ষণ তেওঁলোকো যে ওলাই আহিছে এতিয়া বোৱাৰীসকল ওলাই আহিছে মাকসকল ওলাই আহিছে শিকিবলৈ বিহুটো শুদ্ধৰ ওপৰত এইটো ভাল লক্ষণ কিন্তু মই ভাবোঁ 5-6 দিনত এখন চেও বা এটা নাম বা এটা যোজনা মুখস্থ কৰি পেলাই শিশুসকলে বা উপস্থাপন কৰিবলৈ যিটো মানে প্ৰয়াস কৰে সেইটো প্ৰত্যেকগৰাকীয়ে নোৱাৰে মোৰ চকুত পৰিছে প্ৰতিটো আখৰাত 5-10 গৰাকী ভাল আহে সেইকেইগৰাকীক লিড দি দিয়ে আৰু সেইকেইগৰাকী লিড হিচাপে ৰাখি পেলাই বাকীখিনি কিন্তু ইমান আয়ত্তলৈ নাহেগৈ আৰু কি হয় অকল ফ'কাছিং আহে আমাৰ এবাৰ ইমানখিনি হৈছে ইমান আমি গুণগত মানদণ্ডত গুৰুত্ব দিব লাগিব কোৱালিটিত নহয় কোৱান্টিটি আমি কিমান প্ৰডাক্ট কৰিব পাৰিছোঁ কিমান আমি নৱপ্ৰজন্মক শিক্ষাদান কৰিব পাৰিছোঁ আৰু এই ক্ষেত্ৰত মই অতি মানে এতিয়া মানে অনুভৱ এটা হয় বাকীসকলে কি কয় নাজানো বিহুটো কিন্তু লাহে লাহে বাণিজ্যিকৰণলৈ গৈ আছে এটা বিহুৰ কৰ্মশালা বা আখৰা কৰিবলৈ কোনোবা কেইজনমানে বিনামূলীয়াকৈ শিক্ষাদান প্ৰদান কৰি আছে তেখেতসকলে আমি যেনেকৈ আমাৰ দিনত যেনেকৈ কৰিছিলোঁ তেনেকৈ কিন্তু 90% দেখিছোঁ মানে যিমান মানে কালেক্ট কৰিব পাৰে বা যিমান মানে ইয়াত প্ৰশিক্ষণ ল'ব পাৰে আহিব পাৰে সিমানেই তেওঁলোকৰ মূলধনটো টনকিয়াল হ'ব আৰু এই ক্ষেত্ৰত তেওঁলোকেহে বেছি গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে এয়া আছিল চেতনা বৰগোহাঁই বৰা ডাঙৰীয়ানী আৰু এটা কথা স্পষ্টকৈ কৈছে আজিৰ তাৰিখত বিহুক লৈ পেলাই আচলতে প্ৰকান্তৰে বাণিজ্যিকৰণ হৈছে শিক্ষাৰ প্ৰতি বা শিকাৰ প্ৰতি আগ্ৰহ থকা ছাত্ৰ ছাত্ৰীসকলেও মাত্ৰ 7 দিন বা 5 দিনত বিহুৰ অ আ ক খ বা কিবা এটা শিকিব পাৰিব কিন্তু বিহুৰ লগত জড়িত আন যি আচলতে বিষয় তেওঁলোকে আয়ত্ব কৰিব লাগে সেই আয়ত্তৰ পৰা কিছু দূৰত থাকি যায় এনে ছাত্ৰ ছাত্ৰী এয়াই আছিল আজি আমাৰ বিষয় এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ যোৰহাটৰ পৰা মই কংকন জ্যোতি শৰ্মা Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.